হেল্ল' এভৰিৱান, আজি মই ফাৰ্ষ্ট এটা ব্লগ বনাব খুজিছোঁ। আজি মোৰ ল'ৰাটোৰ বাৰ্থডে আছে, গতিকে মই ভাবিছোঁ ঘৰতে এটা কেক বনাওঁ। আমি যিহেতু জিমত যাওঁ, গতিকে দোকানৰ কেকটো আমি খাব নোৱাৰোঁ, তাত বহুত ক্ৰীম চিম দিয়ে আৰু ইমান হেল্ডিও নহয়। সেইকাৰণে ভাবিছোঁ ঘৰতে এটা কেক বনাওঁ। ঘৰতে আমি ভাত বনোৱা চচপেনত কেনেকৈ কেক বনাব পাৰি আপোনালোকক আমি দেখাই দিব হৈছোঁ। কেক বনাবৰ কাৰণে আচলতে অভেন বা মাইক্ৰ'ৱেভৰ একো দৰকাৰ নাই। ঘৰত থকা চচপেন এটাতো আমি ভালকৈ কেক বনাব পাৰোঁ। আহক চাওঁ মই কি হেৰি দিছোঁ, বস্তু দিছোঁ। এয়া একাপ গাখীৰ ল'ব, একাপ আটা ল'ব, একাপ ময়দা ল'ব আৰু 3টা কণী ল'ব। আপোনালোকে যদি বেছিকৈ খায়, বেছি ডাঙৰকৈ বনায় কেকটো, তেতিয়া আৰু বেছিকৈ বস্তু দিব পাৰে। মই যিহেতু এইটো চচপেনত বনাম, সেইটো জোখত এটা দিছোঁ। আৰু নিমখ এইখিনিমান ল'ব, চেনি একাপ ল'ব আৰু মই পিছত ৰিফাইণ্ড একাপ ল'ম আৰু বেকিং চ'ডা টিস্পুনেদি 1 চামুচ দিব। আহক এইখিনি বস্তু মিক্স আপ কৰোঁ। 3টা লৈ লৈছোঁ এনেকৈ। দোকানৰ কেকবোৰত কেনেকুৱা কি কণী দিয়া আমিতো নেদেখোঁ। আমি যেতিয়া ঘৰত বনাম সেইবোৰ বহুত হেল্ডি হয়। গতিকে ফাৰ্ষ্ট মই এয়া কণীটো দি লৈছোঁ, তাৰপিছত এয়া চেনি দিছোঁ একাপ। চেনি আৰু এয়া কণীটো ভালকৈ এনেকৈ ব্লেণ্ডিং কৰি ল'ব। মানে আপোনালোকে কেকটো ভালকৈ ব্লেণ্ডিং কৰিব, সিমানে ভাল হ'ব খাবলৈ। এইখিনি ভালকৈ ব্লেণ্ড কৰি ল'ব। তাৰপিছত এনেকুৱা চাঙলী এখন ল'ব, লৈ পেলাই তাত এয়া আটাখিনি, আটা, ময়দা, তাৰপিছত চল্ট অলপ দিব, বেছি নালাগে যিহেতু এইটো মিঠা হেৰি হয়। তাৰপিছত বেকিং দিব, চাউলীখনত এইকাৰণে লৈছোঁ, গোটেইখিনি বস্তু এনেকৈ চালিলে মানে সমান হেৰিত মিক্স আপ হৈ যাব। তেতিয়া আপোনালোকে বেছি হেৰি ব্লেণ্ডিং নকৰিলেও হ'ব। মোৰ চাউলখন অলপ ডাঙৰ আছে, আপোনালোকে সৰু চাউলেও ল'ব পাৰে। অকণমান পৰিছে বাৰু, একো নহয়। ধুনীয়াকৈ দিলে বস্তুখিনি গোটেইখিনি একেলগে মিক্স আপ হৈ গ'ল। এইখিনি চব ধুনীয়াকৈ এনেকুৱা হৈ গৈছে চব বস্তু। এয়া মই ধুনীয়াকৈ হেৰি কৰি লৈছোঁ। তাৰপিছত গাখীৰ একাপ দিব এনেকুৱা। তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱাকৈ মই চচপেনত বনাম। এইখিনি মই ভালদৰে ব্লেণ্ডিং কৰি লওঁ। যিমানে আপোনালোকে ভালকৈ ব্লেণ্ডিং কৰিব, সিমানে কেকটো খাবলৈ ভাল হ'ব, চফ্ট হ'ব। আপোনালোকে ব্লেণ্ডাৰো ল'ব পাৰে, মই বাৰু হাতাই দিয়ে কৰিছোঁ। আপোনালোকে পিঠাগুড়ি দিও বনাব পাৰে। পিঠাগুড়ি আজি নাইবাবে মই হেৰিয়ে দি দিছোঁ, ময়দা আৰু আটা। পিঠাগুড়ি দি বনালেও খাবলৈ ভাল হয়, একেই হয়, মই আগতে বনাইছিলোঁ। আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই যিহেতু ফিটনেছৰ ওপৰতে বেছিকৈ ভিডিঅ' দিওঁ, কেক চেক যিহেতু আমি ইমান নাখাওঁ জিম কৰাৰ কাৰণে, সেইবাবে মই বনাইছোঁ।
এনেকুৱা লাষ্টত একাপ ৰিফাইন দি দিব। দি পেলাই ভালকৈ মিক্স আপ কৰি ল'ব। আপোনালোকে 10 মিনিটমান ব্লেন্ডিং কৰি ল'ব। লৈ পেলাই এনেকুৱা চচপেন এটা লৈ ল'ব। মই পুৰণি চচপেন এটাকে লৈ লৈছোঁ। লৈ পেলাই আপোনালোকে এনেকৈ ৰিফাইন অকণ দি ল'ব, নহ'লে তলত লাগি ধৰিব। ৰিফাইনখন দি এনেকৈ ভৰাই দিব। এনেকৈ তাৰপিছত ময়দা অকণ ছটিয়াই দিব। তাৰপিছত ধুনীয়াকৈ এইখিনি দি দিব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধুনীয়া ধুনীয়া ৰেচিপি চাবৰ কাৰণে। জিমতো যায়, মোৰ ল'ৰাও যায় জিমত মোৰ লগতে। আপোনালোকে জিমৰ ভিডিঅ'বোৰ চাব। আমি হেল্ডি হৈ থাকিবলৈতো জিমত যাবই লাগে চবে। তাৰপিছত আপোনালোকে এনেকুৱা পুৰণি টাৱাখন লৈ ল'ব। এনেকুৱা পুৰণি, অকল টাৱাখন দিলে নহ'ব, টাৱাখন চচটো বহাই দিলে ডাইৰেক্ট হেৰিটো লাগিবতো, সেইকাৰণে এনেকুৱা আপোনালোকে কুকাৰৰ হেৰিখন ল'ব। আৰু যদি এনেকুৱা নাথাকে আপোনালোকে ষ্টিলৰ প্লেট এখন লৈ ল'ব, লৈ এনেকৈ দি দিব। তাৰপিছত চচপেনটো ধুনীয়াকৈ বহাই দিব, অকণমান এনেকৈ জোকাৰি ল'ব। তাৰপিছত বহাই দিব। 5 মিনিটৰ কাৰণে আপোনালোকে গেছটো ফুল ভলিউমত দিব। আপোনালোকে এইটো লেম্পটো লগাই ল'ব, টাইমাৰটো। তাৰপিছত এনেকুৱা ঢাকনি এখন লগাই দিব 5 মিনিটৰ কাৰণে। তাৰপিছত 40 মিনিটছৰ কাৰণে আপোনালোকে গেছটো চিমত দিব। তাৰপিছত মই আপোনালোকক 45 মিনিটছৰ পিছত আপোনালোকক মই দেখুৱাই আছোঁ কেকটো কেনেকুৱা হৈছেনে। এয়া চাওক, অলপো কেকৰ বেটাৰ চামুচটোত লাগি অহা নাই, গতিকে আমাৰ কেকটো হৈ গৈছে। এয়া চাওক, মই ঠাণ্ডা হোৱাৰ পিছত কাটি পেলাই আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক আপোনালোকে, ভাত বনোৱা চচপেনতে কিমান ধুনীয়া কেক হৈছে, চফ্ট। এনেকৈ আপোনালোকে ট্ৰাই কৰিব বনাবলৈ। থেংক ইউ।